নমস্কাৰ, মই কাৰুল আৰু এই মুহূৰ্তত ৰাজ্যবাসীৰ বাবে এটা অত্যন্ত ডাঙৰ খবৰ লৈ আহিছোঁ। জুলাইৰ পৰা আধাৰ কাৰ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন ঘটিব। কেইবাটাও গুৰুত্বপূৰ্ণ আধাৰ আপডেট এতিয়াৰে পৰা কৰিব পাৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ। যি আপডেট কৰিলে পূৰ্বে এই আপডেটসমূহৰ বাবে ৭৫ টকাকৈ দিবলগীয়া হৈছিল মাচুল। জনাইছোঁ এই মুহূৰ্তত কি কি আপডেট আছে। এই মুহূৰ্তৰ ৰাজ্যবাসীৰ বাবে এটা ডাঙৰ খবৰ। জুলাইৰ পৰা আধাৰ কাৰ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন ঘটিব। কেইবাটাও গুৰুত্বপূৰ্ণ আধাৰ আপডেট এতিয়াৰে পৰা কৰিব পাৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ। পূৰ্বে এই আপডেটসমূহৰ বাবে ৭৫ টকালৈকে দিবলগীয়া হৈছিল মাচুল। নতুন ব্যৱস্থাত UIDAIৰ অফিচিয়েল আধাৰ এপৰ জৰিয়তে ঘৰতে বহিয়েই আপুনি আপডেট কৰাৰ সুবিধা পাব। ডিজিটেল সেৱা অধিক সহজ, দ্ৰুত আৰু জনবান্ধৱ কৰাৰ লক্ষ্যৰে এই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। আমি জনাইছোঁ এই মুহূৰ্তৰ কেইবাটাও ডাঙৰ এটা খবৰ বুলি ক'ব লাগিব এই মুহূৰ্তত, যিহেতু জুলাইৰ পৰা আপোনাৰ আধাৰ কাৰ্ডত বিশেষ ডাঙৰ নিয়ম এটা আহিছে। জুলাইৰ পৰা আধাৰ কাৰ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন ঘটিব। কেইবাটাও গুৰুত্বপূৰ্ণ আধাৰ আপডেট এতিয়াৰে পৰা কৰিব পাৰিব সম্পূৰ্ণ বিনামূলীয়াকৈ। পূৰ্বে এই আপডেটসমূহৰ বাবে ৭৫ টকালৈকে দিবলগীয়া হৈছিল মাচুল। আৰু নতুন ব্যৱস্থাত UIDAIৰ অফিচিয়েল আধাৰ এপৰ জৰিয়তে ঘৰতে বহিয়েই আপডেট কৰাৰ সুবিধা পাব এতিয়াৰ পৰা। ডিজিটেল সেৱা অধিক সহজ আৰু দ্ৰুত আৰু জনবান্ধৱ কৰাৰ লক্ষ্যৰে এই বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। ১ জুলাইৰ পৰা কাৰ্যকৰী কৰা হ'ব এই বিশেষ নিয়ম। আমি জনাইছোঁ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব। জুলাইৰ পৰা আপোনাৰ আধাৰ কাৰ্ডত নিয়মত ডাঙৰ পৰিৱৰ্তন ঘটিব। কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট কৰিব পাৰিব এতিয়াৰে পৰা সম্পূৰ্ণ বিনামূলীয়াকৈ। পূৰ্বে এই নিয়মসমূহ এই আপডেটসমূহ কৰিবৰ বাবে মাচুলৰ প্ৰয়োজন আছিল। বিশেষকৈ ৭৫ টকালৈকে দিবলগীয়া হৈছিল মাচুল। কিন্তু নতুন ব্যৱস্থাপনাত আপুনি সম্পূৰ্ণ বিনামূলীয়াকৈ আপডেট কৰিব পাৰিব আপোনাৰ আধাৰ কাৰ্ডখন। নতুন ব্যৱস্থাত UIDAIৰ অফিচিয়েল আধাৰ এপৰ জৰিয়তে ঘৰতে বহিয়ে এতিয়াৰে পৰা আপুনি আপডেট কৰাৰ সুবিধা লাভ কৰিব। ডিজিটেল সেৱা অধিক সহজ আৰু দ্ৰুত কৰাৰ লক্ষ্যৰে কেন্দ্ৰীয় চৰকাৰে এক বিশেষ সিদ্ধান্ত বুলি ক'ব লাগিব। আৰু ১ জুলাইৰ পৰা কাৰ্যকৰী কৰা হ'ব এই বিশেষ নিয়ম। আৰু জনাইছোঁ এই মুহূৰ্তৰ এটা ডাঙৰ খবৰ ৰাজ্যবাসীৰ বাবে। আধাৰ কাৰ্ডত এক বিশেষ আপডেট আহিছে আৰু সেই আপডেটসমূহ কৰিবৰ বাবে এতিয়াৰে পৰা আপুনি সম্পূৰ্ণ বিনামূলীয়াকৈ কৰিব পাৰিব। পূৰ্বে এই আপডেটসমূহ কৰিবৰ বাবে আপোনালোকে নিৰ্দিষ্টকৈ মাচুল দিবৰ প্ৰয়োজন হৈছিল। কিন্তু এতিয়াৰে পৰা আপোনাক মাচুলৰ দৰকাৰ নাই। আপুনি ঘৰত বহিয়েই আপডেট কৰিব পাৰিব। কোনো ধৰণৰ মাচুল নিদিয়াকৈ ঘৰত বহিয়ে আপুনি এই সুবিধা লাভ কৰিব পাৰিব। কেন্দ্ৰীয় চৰকাৰে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। আধাৰ আপডেটৰ ক্ষেত্ৰত জুলাইৰ পৰা কাৰ্যকৰী কৰা হ'ব এই বিশেষ নিয়ম। জুলাইৰ পৰা আধাৰ কাৰ্ডৰ নিয়মত ডাঙৰ পৰিৱৰ্তন ঘটিব। কেইবাটাও গুৰুত্বপূৰ্ণ আধাৰ আপডেট এতিয়াৰে পৰা ঘৰত বহি আপুনি সম্পূৰ্ণ বিনামূলীয়াকৈ কৰিব পাৰিব। পূৰ্বে এই আপডেটসমূহৰ বাবে ৭৫ টকালৈকে দিব লগা হৈছিল আপডেটৰ বাবে। কিন্তু এটা নতুন ব্যৱস্থাত UIDAIৰ অফিচিয়েল আধাৰ এপৰ জৰিয়তে ঘৰত বহিয়ে আপুনি আপডেট কৰক, সুবিধা লাভ কৰিব। আৰু ডিজিটেল সেৱা অধিক সহজ আৰু দ্ৰুত কৰাৰ লক্ষ্যৰে এই বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে। আৰু ১ জুলাইৰ পৰা কাৰ্যকৰী কৰা হ'ব এই বিশেষ নিয়ম। প্ৰতিগৰাকী দৰ্শকৰ বাবে এটা ডাঙৰ খবৰ বুলি ক'ব লাগিব এয়া।